কৃষ্ণ 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 হে ৰাম তাহাংক নিবেক বৰু নৰদূতে ধৰি কলিলাই আনিব মই নন্দক উদ্ধাৰি হে ৰাম অদ্ভুত দেখিয়া মোৰ মহিমা বিস্তৰ হৈবেক ঈশ্বৰ জ্ঞান হবে গোকুলৰ হে ৰাম দেখিব বৈকুণ্ঠ বুলি নৰনাৰী গণ ও আমাৰ সমীপ নচাৰিবয়ে কুজন ৰাম হেন দেখি তা সম্বা কৰিলা কৰি সবাকো দেখাইব নিয়া বৈকুণ্ঠ কৃষ্ণ বা কৃষ্ণ জয় গুৰু শংকৰ কৃষ্ণ। আজি এই অনুষ্ঠানত উপবিষ্ট আমি সমস্ত জনৰ চৰণলৈ জয় জয়তে সেৱা জনাইছো কৃষ্ণ। আজি এটি সুন্দৰ অনুষ্ঠানৰ আপোনাৰ আমাৰ আৰম্ভণি হৈছে আৰু অনুষ্ঠানটিত আমি প্ৰভু গুণগান যিহেতু লীলা কথন আমাৰ মুখ্য উদ্দেশ্য, গতিকে সেইকাৰণে আমাৰ এয়া অনুষ্ঠান নিশ্চয় সুন্দৰ বুলি আমি ক'ব লাগিব। প্ৰভুৰ গুণানুকীৰ্তন য'ত আছে সেই সদায় সুন্দৰ, সেয়া সদায় সত্য, সেয়া তাতকৈ আৰু শ্ৰেষ্ঠ আমাৰ একো থাকিব নোৱাৰে। যি কি নহওক বা পুনশ্চ পিছে এইখিনি আমি মনুষ্য, কলিকালৰ মনুষ্য সাধাৰণভাৱে প্ৰভু ভগৱন্তৰ গুণ নাম এইখিনি আলোচনা কৰা, কথন মুঠন কৰা ইমান সহজ নহয় আমাৰ কাৰণে। তাৰ মাজতে আমাৰ সাধ্য অনুসৰি আগবাঢ়িবলৈ ওলাইছোঁ। আপোনাৰ সমস্তজনৰ চৰণলৈ হ'ব পৰা দুখ ত্ৰুটিৰ বাবে আমি দুখ ত্ৰুটিৰ বাবে সেৱা জনাইছোঁ। আমাৰ অনন্ত বৰা বাপুলে পুনৰ সেৱা জনাইছোঁ। সুন্দৰকৈ তেখেতে পাঠ আৰম্ভ কৰিছে। আমি ইতিমধ্যে যিখিনি পালোঁ আৰু সেয়া আমাৰ অন্তিম আমি এটা কথা আলোচনা কৰিবলৈ লৈছিলোঁ, এনেকুৱাতে আমাৰ সিদিনাৰ পাঠ সামৰণি পৰিছিল। সেয়া হৈছে যে তাত পাছে নন্দে কৰি একাদশী ব্ৰত। নন্দই একাদশী ব্ৰত কৰিছিলে আৰু সেই ব্ৰত অন্তত ব্ৰত ভাঙিবৰ কাৰণে তেওঁ যমুনাত গা ধুবলৈ গ'ল। আকৌ সেই গা ধুবলৈ যাওঁতে তেওঁক মানে বৰুণৰ দূতে পাই পেলাই তেওঁক লৈ গ'ল। পিছত এয়া বৰুণৰ দূতে লৈ গৈ পেলাই বৰুণৰ একেবাৰে ৰাজভাত উলিয়ালেগৈ নন্দ। এতিয়া নন্দ ইতিমধ্যে বাহিৰত পালি পহৰীয়া ৰৈ আছে। নন্দ কিয় বাৰু গা ধুই কলৈ গ'লগৈ? এনেকে সকলোৱে ৰখীয়া পহৰীয়া সকলোৱে চাই আছে ৰজাৰ যিসকল পালি পহৰীয়া। বহু দেৰি যেতিয়া এয়া নন্দ ৰজা স্নান কৰি উঠি নাহিলে, তেতিয়া প্ৰভু কৃষ্ণক কৰ্ণগোচৰ কৰা হ'ল। প্ৰভু কৃষ্ণই তেতিয়া গম পালে যে বৰুণৰ দূতে লৈ গৈছে আৰু একো নাই। সেই অনুসৰি প্ৰভু ভগৱন্তই নিজে যমুনাৰ জলত প্ৰৱেশ কৰিলে। প্ৰৱেশ কৰি পেলাই পোনছাতে গৈ বৰুণৰ ৰাজভাত ওলালে। বৰুণে দেখিলে যে জগতৰ ঈশ্বৰ সমস্ত ত্ৰিত্ৰলোকৰ অধিকাৰী প্ৰভু কৃষ্ণ আহিছে। তাকে অনুভৱ কৰি বৰুণে আহি কৃষ্ণৰ চৰণত দীঘল দি পৰিলে। পৰি পেলাই প্ৰভু কৃষ্ণক স্তুতি কৰিছে, প্ৰভু কৃষ্ণক প্ৰাৰ্থনা কৰিছে। আৰু কথাটো
বৰুণে ভাবিলে যে তেওঁৰ যি দূত, তেওঁৰ যি ৰখীয়া, সেইসকলে পাই পেলাই কৃষ্ণক যে লৈ আহিলে, এইটো বৰ ডাঙৰ ভুল কৰিলে। গতিকে সেই ভুলটো যাতে ক্ষমা কৰি দিয়ে, তাৰ বাবে বৰুণে তেওঁক আদৰ আপ্যায়ন কৰিলে। খুব আদৰ সাদৰকে স্নেহ আৰু শ্ৰদ্ধাৰে আসন বসন দি তেওঁক যিদৰে ভগৱন্তক যিদৰে সেৱা কৰে, সেই একেদৰেই সমস্তই লক্ষ্য কৰিলে যে বৰুণে কৃষ্ণক তেনেকৈ ঈশ্বৰ বুলি মান্যতা প্ৰদান কৰি পেলাই সেৱা আৰু শুশ্ৰূষা আৰম্ভ কৰিলে। এই গোটেই কথাখিনি হোৱাৰ পাছত বৰুণে সমস্ত দুখ অপৰাধ নিজৰ মূৰত লৈ পেলাই কৃষ্ণৰ চৰণত সেৱা জনাই ক'লে, আৰু যি নন্দক লৈ গৈছিলে, নন্দক তাৰ পৰা এৰি দিলে, কৃষ্ণৰ হাতত দিলে। এতিয়া এই কথাটো নন্দৰজাই খুব ভালকৈ লক্ষ্য কৰিছে যে যিজন কৃষ্ণ, তেওঁ অতদিনে সি তেনেকৈ গকুলত পাই আছে। এয়া প্ৰভু ভগৱন্ত, এইজন কৃষ্ণ প্ৰভু ভগৱন্ত, এইজন সাধাৰণ নহয়। এইজন যিজনক বৰুণে তেওঁৰ চৰণত সেৱা কৰিছে। বৰুণে বিনা বাক্য ব্যয়ে নন্দৰজা এনেদৰে কৃষ্ণৰ হাতত সমৰ্পণ কৰিছে। এই গোটেই কথাখিনি দেখি পেলাই নন্দৰজা অভিভূত হৈছে, আৰু নন্দৰজাই এই অভিভূত হৈ পেলাই কৃষ্ণ তেনেকে বিস্ময় মানিছে, আৰু কৃষ্ণৰ লগত পুনৰ তেওঁ যমুনাৰ পৰা ওলাই আহিলে। এয়া হ'ল কথা। আৰু তাৰ পাছতো কথাখিনি এনেকুৱা হ'ল যে নন্দৰজাই এই কথাটো ব্যক্ত কৰিলে। এইটো কথাটো তেওঁৰ মুখেদি প্ৰকাশিত হ'ল যে প্ৰভু কৃষ্ণ এয়া ধেমালি নহয়, এয়া সাধাৰণ নহয়। প্ৰভু কৃষ্ণ এয়া প্ৰভু ভগৱন্তৰ ৰূপ। গতিকে এয়া আমি প্ৰভু ভগৱন্তক আজিৰ পৰা সেই কৃষ্ণ বুলি ভাবি ল'ব নালাগে। অৰ্থাৎ সম্পূৰ্ণৰূপে কৃষ্ণক ঈশ্বৰ জ্ঞান কৰিবলৈ সকলোৱে লাগিব। সকলোৱে, আনকি নন্দৰজাৰ প্ৰজা পালি পহৰীয়া সমস্তজনে এইখিনিতে এতিয়া কৃষ্ণৰ অকণমান চিন্তা হ'ল যে বৈকুণ্ঠ এয়া কথা এটা ক'লে, বৰুণৰ দূতে ধৰি নিছিলে, আকৌ উদ্ধাৰ কৰিও আনিলে। অদ্ভুত দেখিয়া মোৰ মহিমা বিস্তৰ, শৈবেক ঈশ্বৰৰ জ্ঞান হবে গকুলৰ। গকুলবাসী একেবাৰে স্থিৰ সিদ্ধান্ত হ'ল যে এয়া প্ৰভু ভগৱন্ত, সৰ্বশক্তিমান, অনাদি অনন্ত সেইজন ঈশ্বৰ। গতিকে এই কথাটো গম পাই পেলাই, এই কথাটো সকলোৱে অনুভৱ কৰি পেলাই আমাৰ গোকুলবাসীৰ মাজত এইটো সকলোৰে মুখে মুখে হ'ল। হওঁতে এতিয়া গোকুলবাসীয়ে কি কৰিলে, শৈবেক ঈশ্বৰ জ্ঞান হবে গকুলৰ, এইটো কথা ক'লে। আৰু কি কৰিছে, দেখিব বৈকুণ্ঠ বুলি নৰ নাৰীগণ, আমাৰ সমীপ নচাৰিব একোজন। এইটো ঘটনা হোৱাৰ পাছত এতিয়া এনেকুৱা হ'ল যে আৰু কৃষ্ণৰ কাষৰ পৰা কোনো আঁতৰি নোযোৱা হ'ল। তাৰমানে তেওঁলোকে জানে যে এয়া বৈকুণ্ঠপতি, গতিকে আমি এওঁৰ লগত ওচৰে পাজৰে থাকিম, আমি বৈকুণ্ঠ দেখিবলৈ পাম। সেই কথাটোকে ভাবি সকলোৱে কৃষ্ণৰ লগ নেৰা হ'ল। এতিয়া এয়া সকলোৱে এই ভাৱটো কৃষ্ণৰ লগত তেওঁ বৈকুণ্ঠৰ যি কামনা, সেয়া দেখি পেলাই কৃষ্ণই সকলোৰে প্ৰতি দয়া, মৰম আৰু প্ৰেম আগবঢ়ালে। সেয়া হৈছে হেন দেখি তাসম বাক লীলা ভংগ কৰি। লীলা ভংগ মানে কৃষ্ণৰ মনুষ্য লীলা ভংগ কৰিব। সেই ভংগ কৰি পেলাই ক্ষণিকৰ বাবে তেওঁ কি কৰিব, সবাকো দেখাইবোৰ নিয়া বৈকুণ্ঠ নগৰী। অৰ্থাৎ এতিয়া সেইসকলৰ মনোবাঞ্ছা পূৰ্ণ কৰিবৰ কাৰণে, প্ৰভুৰ পৰা সেইখিনি আশা কৰাৰ কাৰণে, সেইসকলৰ কথা বুজি পেলাই, অন্তৰ্যামী ঈশ্বৰে বুজি পায়
সমস্ত জনকে গোকুলবাসীক বৈকুণ্ঠ দৰ্শন কৰোৱালে। এইখিনি হ'ল আমাৰ এই লীলা কথাৰ মাজৰ কথাখিনি। এতিয়া আমাৰ এয়া খুব স্পষ্ট কথা, খুব সুন্দৰ কথা। এই গোটেই কথাখিনি আখ্যান বা যিয়ে নকওক, এইখিনিৰ মাজত আমি ঈশ্বৰৰ ঈশ্বৰত্ব প্ৰকাশ কৰাৰ কাৰণে সেয়া ক'ৰবাত যদি অকণমান কোনোবাই সন্দেহ কৰিছিলে, সেইখিনি নিৰ্মূলকৰণ হৈছে। আটাইতকৈ ভাল কথা হৈছে প্ৰভু ভগৱন্তই সেয়া ভকতৰ প্ৰতি তেওঁৰ কৰোণা, তেওঁৰ প্ৰেম লগে লগে সেয়া তেওঁ বিনিময় হিচাপে আশা কৰা অনুসৰি ভকতলৈ প্ৰদান কৰিছে। সেয়া হৈছে বৈকুণ্ঠ দৰ্শন। এতিয়া আৰম্ভণিতে এইখিনিতে অকণমান কথা পাতিলে আমি আকৌ আহিব লগা হ'ল। এইটো কৈছিলে, তাতপাছে নন্দে কৰি একাদশী ব্ৰত, প্ৰভাতে দিৱন্তবোৰ যমুনা জলত। আমি গম পালোঁ বাৰু ব্ৰত কৰিলে ব্ৰতৰ পিছত তেওঁ নীতি অনুসৰি ব্ৰত ভাঙিব লাগে, গা পা ধুব লাগে, তীৰ্থত স্নান কৰিব লাগে পাৰিলে। সেই অনুসৰি যমুনাত তেওঁ গা ধুলে। গা ধোৱা সময়তে এইখিনি ঘটনা হৈছিলে। এইখিনিৰ মাজৰ কথাটোত এতিয়া আচল কথাটো আমাৰ জানিবলৈ মন যায়। সেইটো হৈছে যে তাতপাছে নন্দে কৰি একাদশী ব্ৰত। একাদশী ব্ৰতটো কি? এতিয়া আমি বাৰু সাধাৰণ অৰ্থত সেই একাদশীৰ দিনা অকণমান লঘোণে থাকি কিবা এটা ভাবি পেলাই সেয়া তেনেকৈ থকাটো বহুজনৰ মনত এতিয়াও সন্দেহ আছে। এইটো বাৰু একাদশী ব্ৰত, এই একাদশী ব্ৰতৰ কথা কৈছে নেকি? তেতিয়া আমি অকণমান এই ইফালে সিফালে চিন্তা কৰি চাওঁতে এটা কথা আমি গম পালোঁ। সেই কথাটো আমি উল্লেখ কৰিবলৈ ওলাইছোঁ একাদশী ব্ৰত সম্পৰ্কে। এতিয়া কথাটো হৈছে কি, যিটো মানে নন্দৰজা একাদশী ব্ৰত কৰিছিল, এইটো ব্ৰত সম্পৰ্কে একেবাৰে তৈত্তিৰীয় উপনিষদত এই একাদশী ব্ৰতৰ কথাটো উল্লেখ আছে বোলে। আকৌ এইটোকে যেনিবা এই যিটো তৈত্তিৰীয় উপনিষদৰ তত্ত্বটো, যিটো যজুৰ্বেদৰ একেবাৰে সামৰণিৰ অংশ, এই কথাখিনি বৈশম্পায়ন ঋষিয়ে তেওঁৰ যিখিনি আশ্ৰমত থকা শিষ্য আছিল, বৈশম্পায়ন ঋষি, তেওঁ কি কৰিলে, তেওঁৰ আশ্ৰমত থকা শিষ্যসকলক ক'লে বোলে তোমালোকে এই একাদশী ব্ৰত পালন কৰিব লাগিব। এতিয়া একাদশী ব্ৰত, সেই ব্ৰতকেই নন্দ ৰজাই পালন কৰিছিল। আকৌ এয়া হৈছে ৰজা নৰ যিয়েই নহওক শুদ্ধ জীৱন যাপনৰ বাবে 11টা পণ বা প্ৰতিজ্ঞা লোৱা আৰু ওৰে জীৱন এই শপত বাক্য ৰক্ষা কৰি জীৱন অতিবাহিত কৰা, যিটো সৎজীৱনৰ অধিকাৰী হোৱাত সহায়ক হ'ব, এইটো আছিলে একাদশী ব্ৰতৰ উদ্দেশ্য। এতিয়া এই পৰম্পৰাকে অনুসৰণ কৰি যেনিবা পিছলৈ আমাৰ গান্ধীজীয়ে আশ্ৰমত থকা সকলৰ বাবে এটা নীতি আচাৰ এইটো নিৰ্ধাৰণ কৰি দিছিল বোলে আমি এয়া একাদশী ব্ৰত পালন কৰি থাকিব লাগে। পিছে এইয়া গান্ধীজীয়ে শপত বা ব্ৰত গ্ৰহণ কৰি ওৰে জীৱন পালন কৰি থকা কথাটো তেওঁ একাদশী ব্ৰত বুলি কৈছিলে। এইখিনি কথা। এতিয়া একাদশী ব্ৰতত কথাটো কি, একাদশী ব্ৰতত কি হয়, সেই কথাটো অকণমান আমি আলোচনা হিচাপে আগবঢ়াব খুজিছোঁ। এতিয়া গোটেই জীৱন যদি তেওঁ সেই 11টা নীতি মানি চলিবলৈ হয়, সেই নীতিকেইটা কি আমি অকণমান উল্লেখ কৰিব বিচাৰিছোঁ। প্ৰথম কথা হৈছে অহিংসা। তেওঁ কায়, বাক্য আৰু মনেৰে, অৰ্থাৎ দেহেৰে, কথাৰে আৰু ভাৱেৰে তেওঁ কাকো দোষ নিদিয়ে। সেইটো তেওঁ গোটেই জীৱন তেওঁ কাকো দোষ নিদিয়ে, কায়, বাক্য আৰু মনেৰে, অৰ্থাৎ দেহেৰে, কথাৰে আৰু ভাৱেৰে। এইটো 1 নম্বৰ কথা, অহিংসা। এইটো অহিংসা নীতিৰ কথা। তাৰপৰা 2 নম্বৰ কথাটো হ'ল যে সত্য। এতিয়া
প্ৰকৃত বা যথাৰ্থ কথনৰ নামেই হৈছে সত্য। অৰ্থাৎ এয়া ওৰে জীৱন সত্যবাদত থকা। এইটো ২ নম্বৰ তেওঁ শপত বাক্য বা তেওঁ সেইটো পণ। সেই পণটোকে ব্ৰত বুলি কৈছে, একাদশ ব্ৰত। তাৰ পৰা ৩ নম্বৰ শব্দটো অস্তেয় বুলি কৈছে। আচলতে অন্যায়েৰে আনৰ বস্তু হৰণ কৰা বা চুৰি কৰা কাৰ্যৰ, এই কাৰ্যৰ পৰা বিৰত থকা, সেইটোকেই কৈছে অস্তেয়। অৰ্থাৎ কেতিয়াও তেওঁ অন্যায়ভাৱে আনৰ কোনো বস্তু তেওঁ হৰণ নকৰে, চুৰ নকৰে, সেইটোৰ প্ৰতি লালসা নকৰে। এইটো ৩ নম্বৰ কথা। ৪ নম্বৰ কথাটো হৈছে ব্ৰহ্মচৰ্য। ইয়াতে ব্ৰহ্মচৰ্যৰ ব্যাখ্যাটো অলপ বেলেগকে আছে। সেইটো হৈছে অনবৰত ঈশ্বৰৰ মন লগাই থকা, এইটোৱেই ব্ৰহ্মচৰ্য পালন। অনবৰতে ঈশ্বৰৰ মনটো লগাই থাকিব। এইটো হ'ল ৪ নম্বৰ ব্ৰহ্মচৰ্য পালন। ৫ নম্বৰত কৈছে অসংগ্ৰহ। এইটো কথাটো এনেকুৱা, প্ৰয়োজনতকৈ অধিক সংগ্ৰহ কৰি মজুত ৰখা কাৰ্যই মানে আনক বঞ্চিত কৰিব পাৰে। এনে কাৰ্য কেতিয়াও নকৰা। এইটো পণ ল'ব। এইকেইটা কথা। তাৰপিছত আহিলে এয়া শৰীৰ শ্ৰম। ৬ নম্বৰ শৰীৰ শ্ৰম। শৰীৰৰ দ্বাৰা কাম কৰাটোৱেই হ'ল শৰীৰ শ্ৰম। এতিয়া শৰীৰ শ্ৰমটো যেতিয়া এইটো মানুহে নকৰিব, তেতিয়াহ'লে তাৰ বিপৰীতে অৰ্থটো এনেকুৱা হ'ব, মানে ধূৰ্জৰ পচলা হোৱাটো মানে অতি দুৰ্ভাগ্যজনক। ধূৰ্জৰ পচলা হোৱাটো দুৰ্ভাগ্যজনক। সেই কথাটো তেওঁ মনত ৰাখিব আৰু সদায় শৰীৰ শ্ৰম কৰিব, অৰ্থাৎ তেওঁ এলেহুৱা নহ'ব। এইটো গোটেই জীৱন তেওঁ ৰক্ষা কৰিব। এয়া হ'ল ৬ নম্বৰ পণ। ৭ নম্বৰ পণটো তেনেকুৱাকে আছে অস্বাদ। এতিয়া আমাৰ জিভাৰ জুতিয়ে লোভৰ সৃষ্টি কৰে। জিভা, সেইকাৰণে ৰচনা প্ৰীতি বা ৰসনা প্ৰীতি চিন্তা ত্যাগ কৰা উচিত। মানে জিভাৰ জুতিটো বিচাৰি সেই বশৱৰ্তী হৈ এৰা, মানে সেই স্বভাৱটো এৰা, এইটো এটা পণ লোৱা হ'ল। সেইটোকে অস্বাদ বুলি কৈছে। ৭ নম্বৰ। ৮ নম্বৰটো হৈছে সৰ্বত্ৰই ভয় বৰ্জন। এইটো ৮ নম্বৰ। এই কথাটো কৈছে যে ভগৱন্তত একান্ত বিশ্বাস যাৰ আছে, তেওঁ তেতিয়া কাৰোলৈকে ভয় কৰিবলগীয়া নাই। উদাহৰণস্বৰূপে আমি প্ৰহ্লাদক পাইছিলোঁ। হে প্ৰহ্লাদে প্ৰভুক একান্ত ৰূপে যেতিয়া ভাবিছে, তেওঁ যেতিয়া বিশ্বাস আছে, দৃঢ়ভাৱে প্ৰভুক সমস্ত অৰ্পিত কৰি দৃঢ়ভাৱে আছে, গতিকে তেওঁ কালৈও ভয় নালাগে। সেয়া এতিয়া প্ৰহ্লাদে সেইটো দেখুৱাইছে। আকৌ ৯ নম্বৰত কৈছে সৰ্বধৰ্ম সমানত্ব। আমি আগতেই কৈছোঁ, ৰজা প্ৰজা সমস্তজনৰ জীৱনত এইখিনি কথা, এই একাদশী নীতি পালন কৰা দৰকাৰ বুলি পেলাই আমাৰ সেই একাদশ নীতিৰ কথাটো কৈছিল। ইয়াতে এতিয়া সকলো ধৰ্ম সমানেই কল্যাণমূলক, সেই কথাটো। ইয়াতে কোনো ধৰ্ম নিকৃষ্ট নহয়। এই ভাৱটো ৰখাটোৱেই সৰ্বধৰ্ম সমানত্ব। এতিয়া এয়া হ'ল ৯ নম্বৰ। এয়া ১০ নম্বৰ স্বদেশী, নিজৰ দেশ জাতিক ভাল পোৱা। এইটো একেবাৰে ডাঙৰ কথা। নিজৰ দেশ আৰু জাতিক ভাল পাব লাগিব। সেয়া হৈছে স্বদেশী ভাৱ। আৰু একাদশ ভাৱটো হৈছে আটাইতকৈ ডাঙৰ, যিটো গান্ধীজীয়ে আটাইতকৈ বেছিকৈ যত্ন কৰিছিলে এয়া একাদশী ব্ৰতৰ কথাটোত। সেয়া হৈছে স্পৰ্শ ভাৱনা। স্পৰ্শ ভাৱনাটো এনেকুৱা, আমি একে ভগৱন্তৰে সন্তান। আমাৰ মাজত উচিত নাই। সকলো সমান, সকলো সুচী। মানে আমি সকলোকে সকলোৱে স্পৰ্শও কৰিব পাৰোঁ। কোনো অস্পৃশ্যতাৰ ইয়াত ঠাই নাই। এইয়া হৈছে স্পৰ্শ ভাৱনা। এইয়া একাদশ ব্ৰত, একাদশী ব্ৰত। আমাৰ এই কথাকেইটা এইকাৰণে উল্লেখ কৰিলোঁ যে কেৱল সেয়া
নন্দৰজাই তেনেকুৱাকে বাৰু একাদশী ব্ৰতৰ কথাটো আছে। একাদশী ব্ৰতত বাৰু আমি ভবাৰ দৰে এই তেনেকুৱাকে অতীজতে যিটো নিয়ম আছিলে, কৰ্মকাণ্ডৰ ভিতৰুৱা বস্তু আছিলে ব্ৰত, সেই ব্ৰতৰ লগত একাদশী ব্ৰত এনেকুৱাকে মিলে নেকি? এতিয়া নন্দই নিশ্চয় তেওঁ এজন জীৱনটো তেওঁ সুন্দৰভাৱে পাৰ হওক, তেওঁ সৎ ব্যক্তি হিচাপে পাৰ হওক, এই কথাটো তেওঁৰ এই একাদশ ব্ৰতৰ কথাটো যিটো এটা পৰম্পৰা হিচাপে মানে এইটো কথাটো আহিছে। আৰু এইয়া মানে যিটো উপনিষদ, তৈত্তিৰীয় উপনিষদৰ কথাটো বুলি আমি পাইছো, তাতকে ডাঙৰ কথা এই বৈশম্পায়ন ঋষিয়ে তেওঁ শিষ্যসকলৰ প্ৰতি উপদেশ দিছিল, নন্দ ৰজাৰ এই ব্ৰত পালন, তাৰ পৰা গান্ধীজীৰ একাদশী ব্ৰত, এই যে এক শৃংখল, এই এক পৰম্পৰা শৃংখল, গান্ধীজীয়ে কৈছিলে যে তেওঁৰ আশ্ৰমত থকা সকলোৰে প্ৰতি এইকেইটা উপদেশ আছিলে একাদশী ব্ৰত পালন কৰিব লাগে। পিছলৈ আমাৰ কোনোৱে তাৰ অৰ্থটো বেলেগভাৱে হয়তো ক'বও পাৰে, কিন্তু এনেদৰে এই কথাটো একাদশী কথাটো উল্লেখিত। এই কথাটো এই গোটেই কথাখিনি আমি এইকাৰণে আপোনাসকলে আগবঢ়ালো। একাদশী ব্ৰত বুলি ক'লে কি হ'ব পাৰে আৰু কিবা থাকিবও পাৰে, কিন্তু আমি জনাত এয়া তথ্য সম্মিলিত। গতিকে আনুষ্ঠানিকভাৱে ব্ৰত সম্পন্ন কৰি স্নান কৰি ব্ৰত ভংগ কৰে, এইটো এটা পৰম্পৰা। একেদৰে যমুনা নদীত স্নান কৰিবলৈ যাওঁতে সেই যিটো অঘটনৰ কথা, সেইটো কথাটোৱেই এতিয়া আলোচিত হৈ আছে, যিটো নন্দ ৰজাৰ ক্ষেত্ৰত হৈছে। এইখিনি আমি সেয়া একাদশী ব্ৰতৰ কথাৰ মাজলৈ লৈ আহিছিলো। আমাৰ সকলোৰে চিন্তাৰ উদ্বেগ এটা হ'ব লাগে, সেইকাৰণে যে আমি এই কথাবিলাকৰ মাজত কিবা আমাৰ জীৱনৰ, আমাৰ পবিত্ৰ জীৱন এটি, সুন্দৰ জীৱন এটি অহিংসা, সত্য, অস্পৃশ্যতা আৰু সৰ্বধৰ্ম সমানত্বৰ মাজত এই যিটো মানৱতাবাদৰ যিটো তত্ত্ব, সেইটো আমাৰ গুৰুজনাইও নিজে দি গৈছে। কাকো তেওঁ নিন্দা কৰা কথাও কোৱা নাই, কিন্তু এটা কথা কৈছে যে একশৰণৰ কথাটো ইয়াত হ'লে আছে। সেই একশৰণৰ কথাটো মূল কথা, এইটো ঠিক। ভকতিৰ কথাটো মূল কথা, সেইটোও ঠিক, কিন্তু তাৰ বাদে জীৱন যাত্ৰাৰ বাবে যি এই 11টা কথা, সেইকেইটা গুৰুজনাৰ আদৰ্শৰ পাতে পাতে আছে। সেইকাৰণে আমি কথাকেইটা উল্লেখ কৰিছিলো বা আপোনাৰভাৱে এই বিষয়টি যদি আপোনাৰসবৰ মতামত থাকে নিশ্চয় আগবঢ়াব। আমি এইখিনি কলো বাৰু, যি কি নহওক সেই নন্দ ৰজাক তেনেকে নিলে বৰুণৰ বাপ কৃষ্ণ কৃষ্ণ। হয় হয়, এতিয়া আমাৰ এয়া বৈকুণ্ঠ নগৰী দেখুৱালেগে আৰু কৃষ্ণ সেইখিনিলৈকে আমি পালো। এতিয়া সুন্দৰ, আগবাঢ়ক। কৃষ্ণ সুন্দৰ, ভাল কথা কেইটামান জানিলো। কৃষ্ণ কৃষ্ণ কৃষ্ণ। হে ৰাম পৰম সুন্দৰ মূৰ দেখি কলে বৰ, কৰিব ভকতি সবে গোপিনী ৰন্দৰ, হে ৰাম পুৰি বহু গোপিকাৰ মনোৰথ যত, কৰি বহু ৰাস ক্ৰিয়া শৰত কালত, হে ৰাম কাম নামে সাগৰত গোপীক তাৰিবু, হে ৰাম অনন্তৰে শংখ চুৰ যক্ষক মাৰিবু, হে ৰাম নন্দক গিলিব ঘোৰ অজগৰে ধৰি, আমাৰ দশৰণ লৈবে আৰ্তনাদ কৰি। কৃষ্ণ
কৃষ্ণ কৃষ্ণ আমি এয়া প্ৰভু কৃষ্ণৰ জৰিয়তে গকুলবাসীক লৈ গ'ল বৈকুণ্ঠ দেখুৱালে গৈ সেই কথাটো আমাক ইয়াত কৈ গ'ল এতিয়া নিজৰ লীলা তেওঁ খন্তেকৰ বাবে ত্যাগ কৰিছিলে এই কথাটো কৈছিলে হেন দেখি তাসম্বাক লীলা ভংগ কৰি সবাকো দেখাই বুনিয়া বৈকুণ্ঠ তেওঁ নিজা এয়া প্ৰভুৰ তেওঁৰ ইমানবিলাক লীলা সেই লীলাৰ মাজতো তেওঁ কেতিয়াবা লীলা পৰিহাৰ কৰিছে ভকতৰ কাম আচৰিত কথা লীলা পৰিহাৰ কৰি তেওঁ কি কৰিছে তেওঁ মূল সহজাত তেওঁৰ যিটো মূল ৰূপ সেই অৱস্থালৈ আহি তেওঁ আকৌ ভকতক নি পেলাই বৈকুণ্ঠক দেখুৱাইছিল এয়া ভাবিলে আচৰিত লাগে ভকতৰ কাৰণে ভগৱন্তই তেওঁৰ লীলাও পৰিহাৰ কৰে এয়া আমাৰ মাজৰ এটা এই ভিতৰুৱা এটা বিশেষ মনোযোগ আমাৰ মনলৈ আহে সেই মনোযোগটোৰ কাৰণটো হ'ল যে প্ৰভু আৰু ভকতৰ মাজৰ যিটো সম্পৰ্ক সেই সম্পৰ্ক প্ৰভুৱে সদায় ঊৰ্ধত ৰাখিছে তেওঁ লীলাতকৈও ঊৰ্ধত ৰাখিছে এই কথাটো আমাৰ মনলৈ আহিলে সমস্ত আমি আগবঢ়ালো এতিয়া ক'লে তেওঁ এতিয়া প্ৰভুৱে তেওঁ লীলাসমূহ আগবঢ়াই গৈ আছে এতিয়া তেওঁ কি কৰিছে পৰম সুন্দৰ মূৰ দেখি ক'লে বৰ কৰিব ভকতি হবে গোপী নিৰন্তৰ এতিয়া পুৰি বহু গোপিকাৰ মনোৰথ যত কৰি বহু ৰাস ক্ৰিয়া শৰৎ কালত এয়া কৈছে শৰৎকালত যি প্ৰভু ভগৱন্তই গোপীসকলৰ মনোৰথ পূৰ্ণ কৰিলে এই গোপীসকলৰ মনোৰথ পূৰ্ণ কৰাৰ অন্তৰালত ভিতৰুৱা কথা এটি সেইটো হৈছে প্ৰভু ভগৱন্ত হৈছে পৰম পুৰুষ সেয়া হৈছে পৰমাত্মা এতিয়া তেওঁ আহি সেই ৰূপটোকে যেনিবা সগুণ সাকাৰ ৰূপে কৃষ্ণ হৈছে আৰু যিসকলে সেই প্ৰভু ভগৱন্তৰ পৰমাত্মাৰে এটি স্ফুলিংগ হিচাপে আত্মা হিচাপে আছে সেইসকল এতিয়া এয়া গকুলত তেওঁৰ সান্নিধ্যত যিসকল আছে সেইসকল সমস্তই কিন্তু তেওঁৰে সেই পৰমাত্মাৰ এটি অংশ আত্মা এতিয়া আত্মা আৰু পৰমাত্মা আচলতে পৰমাত্মাৰে যিহেতু ভাগ পৰমাত্মাৰে অংশ আত্মা আৰু সমস্ত বিভূতি পৰমাত্মাত যিদৰে আছে আত্মাতো আছে মাত্ৰ সেয়া আমি অনুভৱ কৰাটোত পাৰ্থক্য আছে এই অৱস্থাত আমি আত্মা আৰু পৰমাত্মাই মিলন হ'ব বিচৰাটোৱেই হ'ল সেই মিলনৰ গোটেই প্ৰস্তুতিটোৱেই হ'ল শৰৎকাল আৰু এই যে মিলন হ'ব সেই মিলন কাৰ্যটোতেই আত্মা পৰমাত্মাৰ যি মিলন সেই মিলনটোকে পিছত আমি ৰাসক্ৰিয়া বুলি পালোঁ এই ৰাসক্ৰিয়াৰ কথাটো আমি সাধাৰণভাৱে এই ব্যাখ্যাৰ মাজত পূৰ্ণৰূপে প্ৰকাশ কৰিবলৈ সুবিধা কিন্তু তাৰ মাজতো দুটামান কথা আমি পাতিব লাগিব কেলে ইয়াতে কৈছে যে কৰি বহু ৰাসক্ৰিয়া শৰৎ কালত এতিয়া শৰৎকালৰ কথাটো আমাৰ উল্লেখ কিয় এই শৰৎকালটো কি শৰৎকালটো কেনেকুৱা শৰৎকালৰ লগত ভকতিৰ কি সম্পৰ্ক এই গোপীসকল আৰু কৃষ্ণই যে লগ হ'ব লাগে এইটো শৰৎকালতহে হ'ব পাৰে বেলেগত নোৱাৰে নেকি কিয় শৰৎকাল প্ৰভুৱে বাছি ল'লে শৰৎকালৰ অৰ্থটো তেনেহ'লে কি এই বিষয়ে ভাগৱতত আমাক বৰ সহায় কৰাকে দুটামান কথা কৈ থোৱা আছে সেইকাৰণে শৰৎকালৰ বিষয়ে আমি চমুকে অকণমান পাতিলে ভাল হ'ব শৰৎকালৰ কথাটো এনেকুৱা যে ভাগৱত শাস্ত্ৰৰ দশম স্কন্ধ আদি ভাগত শৰৎকালৰ বৰ্ণনা বুলি পেলাই আমি পাওঁ সেই কথাটোত শুকমুনিয়ে পৰীক্ষিত ৰজাক কৈছে বোলে বাৰিষা শেষত এতিয়া শৰৎকাল আহিলে আৰু এই শৰৎকালৰ এটা বিশেষত্ব আছে সেইটো হৈছে যে সাধাৰণ বা শ্ৰোতা এতিয়া এই আমাৰ সাধাৰণ অৱস্থাত আমি যাতে বুজি পাওঁ তাৰ বাবে ভাগৱতত অনেক উপমা অনেক ৰিজনিৰ সহায়েৰে
এই বাৰিষা কালৰ পিছত শৰৎকালৰ অৱস্থাটো কেনেকুৱা, শৰৎকালৰ বৈশিষ্ট্যটো কি, গোটেই কথাখিনি আমাক বৰ্ণনা কৰিছে। আমি অকণমান চমুকৈ হ'লেও সেয়া চুই যাব বিচাৰিছোঁ বা চৰাইসকল। এতিয়া কথাটো হৈছে যে খাল বিল এই গোটেইবোৰ শৰৎকালৰ আগমনৰ লগে লগে বা আন জলাশয়ৰ ঘোলা পানীবিলাক এতিয়া নাইকিয়া হ'ল। এতিয়া আৰু সেই উখল মাখল পানীৰ যিটো উখল মাখল অৱস্থাটো সেইটো নাইকিয়া হ'ল, আৰু এতিয়া এই ঘোলা অৱস্থাটো লাহে লাহে নাইকিয়া হৈ পেলাই নিৰ্মল জল, এই কথাটো কোৱা আছে শৰৎকালত। আকৌ আকাশত এই কলীয়া মেঘবোৰ গুচি গ'লে, এইবিলাকে খুব বৰষুণ দিয়ে। এতিয়া সেই মেঘবোৰ আঁতৰি গ'ল আৰু ৰিব ৰিবকৈ শীতল বায়ু ববলৈ ধৰিছে, পুষ্পবনবিলাক বিকশিত হৈছে। আটাইতকৈ ডাঙৰ কথা, অনেক পক্ষীয়ে তাতে আহি পেলাই এতিয়া গীত গাবলৈ ধৰিছে। এতিয়া এয়া যুগভ্ৰষ্ট ঋষিসকলে যেতিয়া যুগ ভংগ হ'ল, যুগভ্ৰষ্ট হোৱাৰ কাৰণে, যুগভংগ হোৱাৰ কাৰণে যুগভ্ৰষ্ট বুলি কোৱা হ'ল। তেওঁৰ মনৰ অৱস্থাটো ঘোলা পানীৰ নিচিনা হয়, কিন্তু তেওঁ পুনৰ যুগ শুদ্ধভাৱে আৰম্ভ কৰি পেলাই যেতিয়া সামৰণি মাৰিলে, তেতিয়া তেওঁ এতিয়া মনৰ অৱস্থা ফটফটীয়া হ'ল, মানে সেই পানীখিনি ঘোলা পানীখিনি নাইকিয়া হ'ল। এইটো এটা ৰিজনি আমাক গুৰুজনাই দি থৈ গৈছে। মানে যুগভ্ৰষ্ট ঋষিজনৰ মনৰ ঘোলা পানীৰ দৰে মনটো পুনৰ মানে যুগৰ জৰিয়তে নিৰ্মল হৈ গ'ল। এই নিৰ্মল হোৱাৰ বাবে তেওঁ এতিয়া গোটেই সমস্ত ঘোলা পানীৰ অৱস্থাটো পৰিণত হ'লগৈ নিৰ্মল জলত। সেই কথা ক'লে। আৰু এটা কথা কৈছে, আকাশখন এতিয়া নিৰ্মল হ'ল। আকাশখন নিৰ্মল হোৱাৰ কাৰণে, এতিয়া আকাশখন নিৰ্মল হোৱাৰ কাৰণে মানে এতিয়া এই আকাশত মানে ডাৱৰ চাৱৰ নাইকিয়া হ'ল। এতিয়া কি হয়, শৰৎকালততো অকণমান ফটফটীয়া হ'বই আৰু আকাশখন, আৰু ওপৰত তেতিয়া কি হ'ব, নক্ষত্ৰবিলাক একেবাৰে জিলিকি উঠিব। যেতিয়াই নক্ষত্ৰ জিলিকি উঠিব, জোনবাই পোহৰ দিব, গোটেই ফটফটীয়া এক ফুলাম, আকাশখন ফুলাম হৈ পৰিব। এইটো কথা কৈছে। এতিয়া এই শৰৎকালক এনেকুৱা উপযুক্ত বুলি এইকাৰণেই কোৱা হৈছে যে শৰৎকালটো এতিয়া, এই শৰৎকালত মনুষ্যৰ জীৱনলৈও এই শৰৎকালৰ এটা, এই মনুষ্যৰ জীৱনলৈ অহা শৰৎকালৰ কথা কোৱা। মানে যিখিনি সময়ত মনুষ্যই শুদ্ধ সিদ্ধান্ত, দুখ তাপ এই সমস্ত সেইখিনিৰ পৰা নিষ্কৃতি পাব, যেতিয়া গুৰু কথামতে ঈশ্বৰৰ সান্নিধ্য বিচাৰিব আৰু ভকতিৰ মাজলৈ গৈ তেওঁ মনৰ আকাশখন ফটফটীয়া হ'ব। এতিয়া তেওঁ এই যে কৃষ্ণই শৰৎকালত গোপীসকলৰ লগত কথা পাতিবলৈ, ৰাসক্ৰিয়া কৰিবলৈ এই সুবিধাটো হ'ল। এই অৱস্থাটো এতিয়া এই যিজনে তেওঁৰ মন আকাশখন ফটফটীয়া হ'ল, এতিয়া তেওঁৰ সেই কলুষ কালিমা চিন্তা ভাৱনা অন্য দুদুল্যমান অৱস্থা, সেই গোটেইবোৰ নাইকিয়া হৈ পেলাই তেওঁ ঈশ্বৰ চিন্তালৈ আহিলে, মানে নিৰ্মল হৃদয়ৰ অৱস্থাটো হ'ল। এই শৰৎকালক গতিকে এতিয়া এই শৰৎকালত ঈশ্বৰক মানে কৃষ্ণই কৈছে, এই শৰৎকালত মই এতিয়া গোপীসকলৰ লগত ক্ৰীড়া কৰিম। মানে এনে অৱস্থাত এই ফটফটীয়া শৰৎকাল যিজনে জীৱনত লাভ কৰিলে, মনত তেওঁৰ জীৱনত লাভ কৰিলে, সেই শৰৎকালৰ সময়খিনিত এতিয়া সেইজনে ঈশ্বৰক চিন্তা কৰিবৰ কাৰণে তেওঁ অনুকূল অৱস্থা লাভ কৰিলে। আৰু এতিয়া প্ৰভু ভগৱন্তয়ো সেইজনক তেওঁ সমস্ত কৃপা বৰ্ষণ কৰি গোপীসকলক কৃপা কৰাৰ দৰে প্ৰভু ভগৱন্তই যিদৰে কৃপা কৰিলে, সেই একেদৰে কৃষ্ণই যিদৰে ৰাসক্ৰিয়াৰ জৰিয়তে কৃপা কৰিলে, মনোবাঞ্ছা পূৰ্ণ কৰিলে, এতিয়া ভকতজনকো এয়া প্ৰভু ভগৱন্তই কৃপা কৰিব। অৰ্থাৎ শৰৎকালৰ যিটো বৈশিষ্ট্য, সেইটো আমাৰ বছৰৰ মাজত এবাৰ হোৱা শৰৎকালৰ লগত আমাৰ মানসিক অৱস্থা, আমাৰ জীৱনত হোৱা শৰৎকালৰ লগত তুলনা কৰা হৈছে। সেই কথাটো আমাৰ অতি প্ৰয়োজন। গুৰুৰ কথা মতে আমি যদি
একান্ত চিত্তে ঈশ্বৰ চিন্তা কৰিবলৈ আৰম্ভ কৰোঁ, ভকতৰ সংগ লৈ পেলাই আমি সেইমতে আগবাঢ়িবলৈ বিচাৰোঁ, তেতিয়াহ'লে আমাৰ সেইখিনিত ভগৱন্তই সহায় কৰিব। ভকতে মানে গোপীসকলৰ মাজতে একাত্ম চিন্তা আৰম্ভ হ'ব। সমস্ত গোপীয়ে এটাই চিন্তা, প্ৰভুক লগ পাব লাগে। অৰ্থাৎ সমস্তজন ভকতৰ একাত্ম বোধ, এই যে ভকতৰ সংগ, সেই তাতে এটা কথাই চিন্তা হ'ব, গোপীসকলৰ দৰে কৃষ্ণক লগ পাব লাগে। এইটোৱে হৈছে শৰৎকালৰ বিশেষ বৈশিষ্ট্য। আমি এই কথাখিনি মাজতে এই যে ভকতি অৱস্থাটো আহিলে তাতে আৰু দুটামান কথা কৈছে, বোলে কেইটামান বিশেষ কথা হয় এই শৰৎকালৰ লগত। মনুষ্য জীৱনৰ যেতিয়া ভকতি অনুকূল পৰিৱেশ পালে ভকতিৰ বাবে, তেতিয়া কেইটামান বিশেষ কথা এতিয়া সম্ভৱ হ'ল। সেইটো হৈছে আমাৰ যিজন ব্ৰহ্মচাৰী, মানে ব্ৰহ্মচাৰ্য শ্ৰম কৰে, সেইজনে এতিয়া বেদ পাঠৰ শ্ৰম নাইকিয়া হ'ল। তেওঁ এতিয়া ভকতি যি পন্থলৈ গ'ল, তেওঁ এতিয়া 1 নম্বৰতে বেদ পাঠৰ শ্ৰম নাইকিয়া হ'ল। 2 নম্বৰ, গৃহস্থাশ্ৰমত থকাজনে এই গৃহস্থীজনৰ বৈষয়িক জঞ্জাল ভৰা বিষয় কৰ্ম সাধনৰ বাবে যিখিনি তেওঁ কৰ্ম সাধন, সেইখিনিৰ পৰা তেওঁ এতিয়া মুক্ত হ'ল। এইটো 2 নম্বৰ কথা হ'ল। 3 নম্বৰ, এই যে বনবাসী বানপ্ৰস্থ শ্ৰমত আছিলে, সেইসকলে এই বাৰিষাৰ যিটো পংকগমন, মানে বোকাই পানীয়ে ঘূৰি ফুৰা যিটো বনত, সেই অৱস্থাৰ পৰা তেওঁ মুক্ত হ'ল। তাৰমানে তেওঁ আশ্ৰম যেতিয়া নাই, তেওঁ ভকতিলৈ যেতিয়া আহিলে, এতিয়া তেওঁ পংকগমনৰ কোনো প্ৰয়োজন নাই। এই 3 নম্বৰ কথা। 4 নম্বৰ কথাটো হৈছে এই যে সন্ন্যাসীসকলৰ সন্ন্যাস ব্ৰতৰ জৰিয়তে যিবোৰ কায়ক্লেশ, সেই কায়ক্লেশটো নাইকিয়া হ'ল। অৰ্থাৎ হৰি নামত বা ভকতিত কেতিয়াও দেহৰ কষ্টটো প্ৰধান নহয়, দেহৰ কষ্টটো নাই, মাত্ৰ মন আৰু একান্ত হৃদয়েৰে ঈশ্বৰক চিন্তা কৰিলে। এই কথাটোত গুৰুৰ কথা অনুসৰি বুদ্ধি অৱস্থা প্ৰাপ্ত হোৱাৰ বাবে প্ৰভুক চিন্তা কৰিবলৈ মন গ'ল। এতিয়া হৃদয়খনত লাহে লাহে গধুৰ ভাৱ, দুদুল্যমান অৱস্থা নাইকিয়া হ'ল। এই বৰষুণ দিব নে এই ৰ'দ দিব, এইটো নাইকিয়া হ'ল, ফৰকাল হ'ল। গমনৰ বাবে সহজ হ'ল, বাট পথ শুকাই গ'ল। সমস্ত পৰিৱেশ পৰিষ্কাৰ, সুন্দৰ, নিকা এটি পৰিৱেশ হৃদয়ত জন্মা হ'ল। এইটোৱেই মনুষ্যৰ জীৱনলৈ অহা শৰৎকাল। এতিয়া সেই শৰৎকালৰ কথাটো আমাক গুৰুজনে ইয়াতে ইমান সুন্দৰকে কথাষাৰ আমাৰ ভাগৱততো কৈছে, আৰু এতিয়া আমাৰ সেয়া ক'লে, বোলে পুৰি বহু গোপিকাৰ মনোৰথ যত, কৰি বহু ৰাস ক্ৰিয়া শৰৎকালত। এইখিনি কথা আমি শৰৎকালৰ বিষয়ে চুই যাবলগীয়া হ'ল বা এতিয়া কথা হ'ল কি, বিশেষ কথা যে আমাৰ ৰাসক্ৰিয়া, সেই ৰাসক্ৰিয়া আচলতে আমাৰ বৈষয়িক ধাৰণাৰে যিটো সাধাৰণ দেহৰ অংগ সুখৰ কথাটো তাত নাই, আৰু সেইটোৰ পৰা ওপৰলৈ উঠি চিন্তা কৰি পেলাই প্ৰভু ভগৱন্ত আৰু ভকতৰ মাজৰ যি আত্মিক মিলন, সেই মিলনৰ কথাটো যেতিয়া মনলৈ আহিব, তেতিয়া তেওঁ কিন্তু কামজয়ী অৱস্থা এটি লাভ কৰিব। এই কথাটোকে এয়া ৰাসক্ৰিয়াক কামজয়ী বুলি কৈছে। আকৌ সেই ৰাস কৰি থাকোঁতে এটা নাম কয়, এইটো অসুৰ এটি আহিব, আহি পেলাই এতিয়া কি দিগদাৰ এটা কৰিব, এই শংখচূড় বুলি কৈছে। এই শংখচূড়ে আকৌ এই ৰাস কৰি থাকোঁতেই মানে মাজৰ পৰা, ৰাসক্ৰিয়াৰ মাজৰ পৰা এগৰাকী গোপীক লৈ পেলাই পলায়ন কৰিব। পিছে পিছে বলৰাম কৃষ্ণই খেদি যাব, খেদি গৈ পেলাই ভয়তে তেতিয়া মানে শংখচূড়ে এৰি দিব। এৰি পেলাই পিছত যেনিবা গোপীগৰাকীক বলৰামে ৰক্ষণাবেক্ষণ দিব, ৰখীয়া হৈ থাকিব, আৰু কৃষ্ণই খেদি গৈ শংখচূড়ক বধ কৰিব। এইটো কথাটো আমাৰ শংখচূড়ৰ কথাটো আমাৰ বাপাইসকলে এইটো তেনেকুৱাকে আমি পাইছো সকলোৱে। শংখচূড় হৈছে কুবেৰৰ যক্ষ বুলি কৈছে, যক্ষ। আৰু সেয়াই হ'ল আমাৰ শংখচূড়ৰ কথা। তাৰপিছত আৰু নন্দক গিলিব ঘূৰ অজগৰে ধৰি আমাতো শৰণ লব আৰ্তনাদ কৰি।
এতিয়া অজগৰ অজগৰ মানে কি হৈছে, এই এবাৰ নন্দ ৰজাই তেওঁ মানে এই তীৰ্থ বা পবিত্ৰ স্থানলৈ তেওঁ যাত্ৰা কৰিলে। গৈ পেলাই এই অম্বিকা মন্দিৰলৈ গ'ল। অম্বিকা মন্দিৰ আকৌ সৰস্বতী নদীৰ তীৰত বুলি কৈছে। এতিয়া সৰস্বতী নদীৰ তীৰত থকা অম্বিকা মন্দিৰলৈ নন্দ ৰজাই পালি পহৰীয়া লৈ গ'ল। গৈ পেলাই এইটো ভাগৱতত আমাৰ এইটো কথা বৰ ধুনীয়াকেই আছে। এতিয়া সেই অম্বিকা মন্দিৰত সেৱা কৰি পেলাই তেওঁ ৰাতি হৈ পেলাই সৰস্বতী তীৰতে ৰাতি যাপন কৰিলে। তাতে আৰু তম্বু চম্বু তৰি তাতে থাকিবলৈ ল'লে। পিছে ৰাতি মানে মাজ ৰাতি মানে কি হ'ল, এই অজগৰ সাপ আহিলে। অজগৰ সাপে আহি নন্দক পিছফালৰ পৰা এই ভৰি ফালৰ পৰা গিলি দিলে। এতিয়া নন্দই সাৰ পাই পেলাই চিঞৰ বাখৰ কৰিলে। পালি পহৰীয়া সমস্তই আহি চিঞৰ বাখৰ কৰিলে। এতিয়া নন্দই চিঞৰ আতাহ পাৰিলে। এনেকুৱাতে ৰক্ষা কৰিবলৈ কৃষ্ণক ক'লেগৈ। কৃষ্ণই আহি পেলাই স্পৰ্শ কৰোঁতেই এই মানে অজগৰ সাপ তেওঁ মানে সাপমুক্ত হৈ পেলাই তেওঁ পূৰ্ণ ৰূপটো পালে, পূৰ্বৰ ৰূপ। সেইটো আন একো নহয়, মানে কথাটো এনেকুৱা, এই অংগীৰস নামৰ এজন ঋষি আছিল। তেওঁ দেখাত মানে ইমান অকণমান ৰূপটো বৰ ভাল নাছিলে, ধুনীয়া নাছিলে। সেইটোকে যেনিবা এই সুদৰ্শন নামৰ বিদ্যাধৰ এজনে গৈ থাকোঁতে দেখিলে। পূৰ্বজন্মত এই যিজনে এতিয়া অজগৰ হলি, সেইজন পূৰ্বতে সুদৰ্শন আছিলে, সুদৰ্শন বিদ্যাধৰ। তেওঁ মানে সেই পূৰ্বজন্মত অংগীৰস ঋষিক মানে কৈছিলে, হাঁহিছিলে তেওঁৰ ক্ৰূপ বুলি পেলাই। সেই কথাটোতে তেওঁ সাপগ্ৰস্ত হ'ল, সাপগ্ৰস্ত হ'ল। হৈ পেলাই এনেকে আছিলে, পিছত যেনিবা এয়া সাপ মুক্ত হ'ল আৰু প্ৰভু ভগৱন্তই যেতিয়া হেৰি কৰিলে, স্পৰ্শ কৰিলে। সেইটো হ'ল এয়া অজগৰে গিলা কথাটো, এইটো কথাটো। তাৰপিছত নন্দক গিলিব ঘূৰ অজগৰে ধৰি, আমাত শৰণ লৈ আৱাৰ তলাতল। ভাল বাপ, আজি বৰ দীঘল দীঘল হৈছে বাপ কথাবিলাক। কৃষ্ণ হয় কৃষ্ণ, ঠিকে আছে, কৃষ্ণ কৃষ্ণ। হে ৰাম দেখি আনন্দক কৰি সৰ্পত মুকুত, গোকুলবাসীৰ প্ৰীতি সাধিবো বহুত, ঘোৰ বিষৰূপে দৈত্য আকিবে অৰিষ্ট, মূৰ ভকতৰ দুষ্টে চিন্দিবে অনিষ্ট। হে ৰাম হেন দেখি ভকতৰ সাধিও বহকাৰ, তাৰ প্ৰাণ লৈবো পকাই মুচৰি আঘাৰ। ৰাম তাৰ পাছে কেশিক পাণ শিৱক সহৰাই, হয় ৰূপ ধৰি গকুলক যায় বধাই। কৃষ্ণ কৃষ্ণ। কৃষ্ণ। এতিয়া প্ৰভুৰ স্পৰ্শ পাই পেলাই অজগৰ পূৰ্বৰ তেওঁ এই যিটো মানে সুদৰ্শন নামৰ বিদ্যাধৰজনে তেওঁৰ পূৰ্বৰ ৰূপ পালে, আৰু পাই পেলাই লগে লগে নন্দ ৰজাও মুক্ত হ'ল। নন্দ ৰজাই মুক্ত হোৱা দেখি সৰ্পৰ সেই কবলৰ পৰা মুক্ত হ'ল। হোৱাত তাৰমানে গকুলবাসীয়ে বৰ ভাল লাগিছে, আনন্দ পাইছে যে এয়া প্ৰভুৰ লীলাৰ মাজতে তেওঁলোক আছে। আৰু এয়া একো অনিষ্ট নহল নন্দ ৰজাৰ। সেইটোকে লৈ গকুলবাসীৰ আৰু অনেক প্ৰীতি সাধন কৰিব, যে প্ৰীতি প্ৰভুৱে কেনেকে সাধন কৰিব, সেয়া এতিয়া বিভিন্ন ৰূপে অসুৰবিলাকক বধ কৰিছে, বিভিন্ন ৰূপে ভকতক যিজনে অন্যায় কৰিব বিচাৰিছে সেইজনৰ
যিজনে আকৌ বিচাৰিছে বৈকুণ্ঠকো চাব লাগে বিচাৰিছে সেইজনকো দেখুৱাইছে। মানে ভকতে যিটো বিচাৰিছে সন্ত হিচাপে তেওঁ প্ৰভুৰ চৰণত যিজনে আশ্ৰয় লৈ আছে তেওঁ সদায় প্ৰভুৱে কৃপা কৰি আছে। এই কথাটোকে আমাৰ কৈ আছে। এতিয়া আমাৰ কথাটি ক'লে এয়া গকুলবাসীৰ প্ৰীতি সাধিব বহুত, সেই কথাটোকে ক'লে। আৰু কৈছে বোলে ঘূৰ বৃক্ষৰূপে দৈত্য আহিবে অৰিষ্ট, মূৰ ভকতৰে দুষ্টে চিন্তিবে অনিষ্ট। এইটো কথা ক'লে এতিয়া অৰিষ্ট বধৰ কথা। মানে অৰিষ্টটো কেনেকুৱা, এই মানে বৃক্ষ গৰু বলদৰ ভাও লৈ আহিব, ৰূপ লৈ আহিব, আহি পেলাই এই গোবৎস গোৰক্ষ ভীতিগ্ৰস্ত কৰি উৎপাত কৰিব। সেইখিনি এয়া অৰিষ্ট দৈত্যৰ কথা। আমি আৰু দুখাৰিমান গলেই এয়া অৰিষ্টৰ বধৰ কথাটো আমি আগবাঢ়িব পাৰিম। কৃষ্ণ মহাপ্ৰভু কৃষ্ণ। কৃষ্ণ। হে ৰাম তাহাৰ ভয়ত গৰু গোপ গোপীগণ ৰাহি কৃষ্ণ বুলি লৈবে আমাত শৰণ। ৰাম দেখি অসুৰৰ মহা দৰ্প কৰি চুৰ লীলায়ে মাৰিবো তাক নিবো যমপুৰ। হে ৰাম মোহৰ কথা ক তুমি কংসত জনাই কৰিবা তুতি মোক নিজ নত পাই। ৰাম ব্ৰহ্ম নামে মহাদুষ্ট দৈত্য মাৰিবো ভয় হন্তে গোপ শিশু গণ কটাৰিবো। কৃষ্ণ কৃষ্ণ। এতিয়া এই যে কেশী এই কি নাম কয় অৰিষ্ট আহিছিলে, অৰিষ্ট মানে বৃক্ষৰূপ লৈ আহিছিলে। কৃষ্ণই একেবাৰে শিঙত ধৰি পেলাই লৈ হেঁচি অৰিষ্টক বধ কৰিব। আৰু যিজনে মানে ভকতৰ দুখ সাধন কৰিবলৈ আহিব সেইজন যোনেই নহওক আৰু প্ৰভুৱে এজনক মানে নেৰিব। ভকতক ৰক্ষা কৰাটো প্ৰভুৰ প্ৰাথমিক কৰ্তব্য বুলি ভগৱন্তই নিজে কৈছে যে মই পক্ষপাত কৰিম, মই সমস্ততে সম, কিন্তু ভকতৰ ক্ষেত্ৰত মই অলপ পক্ষপাত কৰিম। মই ভকত, কাৰণ ভকত মোৰ কাৰণে ভকত সুহৃদ, ভকত বান্ধৱ। প্ৰভুৰ কাৰণে ভকত তেওঁৰ লীলাৰ মূল কেন্দ্ৰ, মূল প্ৰাণ কেন্দ্ৰ। কাৰণ ভগৱন্তই যিমান লীলা কৰিছে সেই লীলাবোৰ কাৰ মুখেৰে প্ৰচাৰ হ'ব? একেবাৰে নাৰদে প্ৰচাৰ কৰা সুবিধাটো কৰি দিব গোটেইবিলাক, কিন্তু সেইখিনি যুগে যুগে মনুষ্যৰ মুখত, ভকতৰ মুখত সেই কথাবোৰ প্ৰকাশ হ'ব। প্ৰকাশ হ'ব কেনেকে? সংসাৰত সেইসকল সন্ত মহন্তই প্ৰভুৰ কথা পাতিব একান্ত শৰণেৰে, একান্ত শৰণেৰে প্ৰভুত শৰণ লৈ পেলাই এতিয়া প্ৰভুৰ কথা পাতিব, প্ৰভুৰ কথা আলোচনা কৰিব, অৰ্থাৎ প্ৰভুৰ নাম গুণ যশ বিয়পাই পেলাব কোনে? ভকতে। এইটো হৈছে কথা। গতিকে এয়া দিয়া তেনেকুৱাকে অৰিষ্টক বধ কৰিলে। বধ কৰাৰ পিছত এইবাৰ এতিয়া আহিব তেনেকুৱাকে, ইয়াৰ পিছত এই অৰিষ্টক মৰা দেখি পেলাই এই কংসই বোলে ৰবা এইবাৰ কেশীক পঠাই দিছো, এই কেশী দৈত্য আহিব এইবাৰ। কেশী দৈত্যৰ কথাটো আকৌ কেনেকুৱা, তাৰমানে কি হৈছে এই হয় ৰূপে আহিব, হয় বা ঘোঁৰাৰ ৰূপ। কংসৰ দ্বাৰা প্ৰেৰিত হ'ব। এতিয়া সি গোটেইবোৰ কংসৰ দ্বাৰাই প্ৰেৰিত, কিন্তু কেশী মানে মুখত কৃষ্ণৰ বাওঁ বাহুখন মানে সেই কেশী দৈত্যক বধ কৰা আকৌ কথা এটি আছে। সেইটো প্ৰভুৱে কি কৰিছে যে কেশীক মানে কংসই পঠাইছিলে, সেই কেশী যিটো ঘোঁৰাৰ ৰূপ, সেই ঘোঁৰাই মানে কি কৰিছে এফালৰ পৰা মানে মানে যি
উৎপাত আৰম্ভ কৰিছে। সেই এতিয়া প্ৰভু ভগৱন্তই লীলাক্ৰমে তেওঁ বাওঁ হাতখন কেশী দৈত্যৰ মুখত ভৰাই দিলে আৰু কথাটো এনেকে কৈছে যে তেওঁ বাওঁ বাহু প্ৰসাৰিত কৰি গৈ আছে মানে কেশী দৈত্যৰ একেবাৰে মুখত সোমোৱাই দিলে আৰু একেবাৰে বক্ষ এই ভিতৰলৈকে সোমাই গৈ আছে। এতিয়া এনে অৱস্থাত ইমান হাতখন দীঘল আৰু প্ৰকাণ্ড হৈ গৈ আছে। সেয়া প্ৰভু ভগৱন্তৰ যি বিভূতি সেই ঐশ্বৰ্য অনুসৰি তেওঁ এইখিনি কৰিছে আৰু কেশী দৈত্যক তেনেকুৱাকেই মানে কেশী দৈত্যইও কাম কৰিছে। এই বাহুত প্ৰভুৱে হাতখন যেতিয়া কেশী দৈত্যৰ মুখত ভৰাই দিছে তেতিয়া আকৌ দাঁতেৰে কামুৰি দিছে। কামুৰি দিওঁতে আকৌ তাৰ দাঁতবিলাক তাতে ভাঙি চিঙি নাইকিয়া হৈছে কেশী দৈত্যৰ। এনেকুৱাকে কেশী দৈত্যই আৰু সহ্য কৰিব নোৱাৰা হ'ল। প্ৰভুৰ হাতখন কেশী দৈত্যৰ বক্ষত সোমাই গ'লগৈ আৰু লগে লগে কেশী দৈত্যই তেনেকে প্ৰাণ ত্যাগ কৰিলে। এইটো কেশী বধৰ কথাটো। এতিয়া এইখিনিতে বৰ কথা এটি আহি গ'ল। কেশী বধ হোৱাৰ পাছতে এতিয়া কথা এটি হ'ব। এই কথাটো মানে ইয়াতে বিশেষভাৱে কৈছে যে মুহুৰ কথাক তুমি কংসত জনাই। এই কেশী বধৰ পিছত এতিয়া এইখিনিতে অকণমান আলোচনাযোগ্য কথা অকণমান আছে। সেইটো হৈছে যে কেশী বধৰ পিছতে মানে নাৰদে মানে কংসৰ ওচৰলৈ যাব। কংসৰ ওচৰলৈ গৈ পেলাই এই নাৰদে মানে কংসক মানে বহুত খবৰ দি দিব, অনেক খবৰ দিব। সেই খবৰৰ কথাটোকে ইয়াতে খুব সৰুকে এটা শাৰীত কৈ থোৱা আছে। মুহুৰ কথাক তুমি কংসত জনাই কৰিবাহা তুতি মোক নিৰ্জনত পায়। মুহুৰ কথাক তুমি কংসত জনাই, এই বাক্যটো প্ৰথম আমি কৈছো যে যেতিয়া এইবিলাক কেশী তাৰপিছতে এইবিলাক অৰিষ্ট এইবিলাক বধ হ'ল আৰু হোৱাৰ পিছত এতিয়া কৈছে আমাৰ ভাগৱতত এইটো কথাটো আছে। সেইটো ভাগৱতৰ বিষয়টো এনেকুৱা আছিলে, স্পষ্টকেই আছে যে সেইটো মুহুৰৰ কথাক তুমি কংসত জনাই এই বাক্যটো কথাটো এইটো কংস নাৰদ উদ্যমৰ কথা। এইটো সেই কথাটোত আছে যে আমি অকণমান পাঠ কৰি দিছো, তেতিয়াহ'লে এই কথাখিনি মানে স্পষ্ট হ'ব। মানে বহুত বহল কথা এটি মাত্ৰ এটি শাৰীতে ভৰাই থোৱা আছে। মানে ইমানবিলাক বধ হ'ল, ইমানবিলাক দৈত্য অসুৰ বধ কৰিলে, কৃষ্ণই লীলা কৰিলে। এতিয়া এইখিনি সময়তে লাহেকে নাৰদে আহি পেলাই কংসৰ ওচৰলৈ যাব। আৰু সেই কথাটো অতীজতে এতিয়া সেই প্ৰভু ভগৱন্তই কৈ আছে নাৰদ এইখিনি হোৱাৰ পাছত তুমি আকৌ কংসৰ ওচৰলৈ যাবা। গৈ পেলাই তুমি এতিয়া কংসক কি কবাগে সেই কথাখিনি যাম। এইটো ভাগৱতত স্পষ্ট হৈ আছে। ভাগৱতত কেনেকে কৈছে থাকিলা উৎসৱ আতি বঢ়াই গকুলৰ আত অনন্তৰে কথা শুনিও হৰিষ কংসৰ পাশক লাগি গৈলা দে বৰিকি নিবেদিলা নাৰদে কংসত যত কাজ নিশ্চিন্তে আচহ বসিয়ে ভুভুজ নাৰদে গৈ পেলাই কংসক কলেগে বোলে তোমাৰ নিচিনা আৰু পোৱা নাই। তুমি এই অতবোৰ তুমি পঠিয়ালা, কেশী পঠিয়ালা, অৰিষ্ট ফালৰ পৰা গোটেইখন তহিলং মাৰি মেলি শেষ কৰিলে। তুমি কি চাই আছা? তুমি যে এনেকে হাত সাবটি বহি আছা, তুমি আচৰিত কাম কৰিছা। এই বুলি পেলাই নাৰদে কংসক উচতাই দিলে। কি বুলি কৈছে বোলে বাঢ়ন্ত ব্ৰজত কৃষ্ণ তোৰ চিন্তি মাৰ আফালিলি কন্যা যিটো যশোদাৰ বসুদেৱ সুত ৰাম কৃষ্ণ দুই ভাই মিত্ৰ নন্দই ঘৰে দৰে থৈলে পলুৱাই। এই যে তুমি যে ভাবিছিলা এইজনী যে উৰি গ'ল
যোগমায়া এই যোগমায়াক যে মাৰিছিলে আচলতে এইটো গোটেইটো মায়াহে আছিল যিটো জন্ম হৈছিলে অষ্টম পুত্ৰ এতিয়া গৈ পেলাই হেৰি ৰামকৃষ্ণ তাতহে আছিল সেই দুইজন এজন ৰাম বলৰাম আৰু এজন কৃষ্ণ এই অষ্টম পুত্ৰ কৃষ্ণ আৰু সপ্তম পুত্ৰ শ্ৰাপ হোৱা নাছিলে সেইজন বলৰাম এতিয়া সেই দুইজন তাত আছে ক'ত আছে বোলে নন্দৰ ঘৰত আছে সেই কথাটো গৈ পেলাই এই কথাবোৰ একদম স্পষ্টকে কৈ দিলেগৈ কংসৰ আগত এনেকে হাত সাৱটি বহি আছা তুমিতো লক্ষ্য কৰিব লাগে ইমানবোৰ তুমি পঠালা অসুৰ দৈত্য পঠালে গোটেই সোপাকে মাৰি মেলি শেষ কৰিলে তোৰ যত বীৰগণ প্ৰৱেশ হৈ গোকুল সবাকো দুভাই মাৰি কৰিলা নিৰ্মূল কি চাই আছা এয়া তোমাৰ গোটেইবোৰ যিমানবোৰ বীৰ পঠালা সেই সোপাক দুইজনে বলৰামে মাৰিলে কৃষ্ণই মাৰিলে দুইজনে ভাই লগ লাগি মাৰি শেষ কৰিলে স্বৰূপ কহিলো চিন্ত সত্তৰে উপায় হেন শুনি কোপে কম্পমান কংসৰাই গতিকে এতিয়া আৰু দেৰি কৰিব উপায় নাই দেৰি কৰা কোনো দৰকাৰ কংসৰাই তুমি এতিয়া এটা একেবাৰে সোনকালে এইবোৰ জোৰ পুৰি হাত পালেহি আৰু এতিয়া এই দুজনক মাৰিব লাগে কিবা এটা চিন্তা উপায় কৰা এনেকে বুলি পেলাই এয়া কংসৰ আগত নাৰদে লগালেগৈ আৰু কি কৈছে হেন শুনি কোপে কম্প মান কংসৰাই ডাৱৰ কাঢ়িয়া খান্দা ডাবৰ কাঢ়িয়া খান্দা উঠি গইলা ৰাগি বসুদেৱ মহন্তক কাটিবাক লাগি এইবিলাক মোক মিছা কথা কৈছিলে বসুদেৱক প্ৰথমে কাটি লওঁ পিছে যেনিবা ঈশ্বৰৰ কাহিনীটো অকমান বেলেগ সেইটো হৈছে কি বোলে নাৰদে আকৌ এবাৰ বুজাইছে এই বোলে তুমি যদি এতিয়া বসুদেৱক কাটিবলৈ যোৱা কৃষ্ণ বলৰামে গম পাই যাব আৰু গম পাই পেলাই তোমাৰ ভয়ত পলাই যাব গতিকে এইবোৰ তুমি নকৰিবা মনে মনে থাকা তুমি চিধা চিধি এই কৃষ্ণ আৰু বলৰাম তাতে আছে এয়া গকুলত আছে মতাই অনা তুমি সেইবোৰ বুদ্ধি কৰা আগতীয়াকে আকৌ এইখন বসুদেৱ দৈৱকী এইবিলাকক মাৰধৰ কৰিলে দেখোন তেওঁলোকে গম পাই গলে দেখোন তেওঁলোকে পলাই যাব তোমাৰ শত্ৰু জীৱিত হৈ থাকিব এইবিলাক ভাল নহয় নহয় তুমি বুদ্ধিটো তেনেকে নকৰিবা তাৰ সলনি তুমি একদম মনে মনে কৃষ্ণ আৰু বলৰামক গোটাই আনা কাকো নকবা সেই অনুসৰি পিছলৈ যেনিবা এই গোটেই কথাখিনি কংসৰ আগত নাৰদে ক'লেগৈ আৰু নাৰদে ক'লে কৈ পেলাই এতিয়া আৰু ক'লে নাৰদৰ আগত কংসই গোটেই কথাখিনি তেওঁ প্লেনটোও ক'লে আৰু মাৰিম বুলিও ক'লে কৃষ্ণ বলৰামক ঠিক আছে মই মাৰি আছো কালিলৈ মই মৰিচক কি কয় অক্ৰূৰক পঠাই আছো কাইলৈ অক্ৰূৰক পঠাই পেলাই একদম বলৰাম আৰু কৃষ্ণক মতাই আনিছে আৰু ইফালে বাৰু মই দৈৱকী বসুদেৱ নামাৰো বাৰু তেওঁলোকক লৈ আনি পেলাই মই বন্দী কৰি লওঁ এনেকে বুলি পেলাই প্লেনিংটো কৰিলে এই গোটেইবোৰ কৰি পেলাই এতিয়া নাৰদ গুচি আহিলে সেই বাক্যটোকে যে ইমানখিনি যে কথা যে গৈ পেলাই কংসৰ আগত নাৰদে ক'লেগৈ সেই কথাটোকে মানে এষাৰিতে ক'লে মুহুৰ কথা ক তুমি কংসত জনাই এই ইমানেই ক'লে আৰু এতিয়া এই যে তেওঁ কংসত জনালেগৈ জনাই পেলাই এতিয়া আৰু কাম হৈ গ'ল তেওঁ এইবাৰ ঘূৰি আহিলে কৃষ্ণৰ ওচৰলৈ কৃষ্ণক এতিয়া আকৌ ক'বহি এতিয়া কি হৈছে সেই কথাবোৰ কৰিবাহা তুতি মুক নিৰ্জনত পায় এইবাৰ কি কথা ক'ব মানুহৰ আগততো ক'ব নোৱাৰি গতিকে নিৰ্জন ঠাইত অকমান নিৰিবিলি ভাৱে এতিয়া কথাখিনি ক'ব এতিয়া কি ক'ব সেই কথাটোকে তুতি বুলি কৈছে কৃষ্ণকটো আৰু যেনেকে তেনেকে ক'ব নোৱাৰে গতিকে কি কথা ক'লে সেই কথাখিনিকে যেনিবা আমাৰ দ্বিতীয় বাক্যটোত প্ৰকাশ কৰিছে কৰিবাহা তুতি মুক নিৰ্জনত পায় মানে কংসক যিবোৰ কৈ আহিলে কি কৈ আহিলে আৰু তাত কি গম পাই আহিলে সেই গম পাই অহাবোৰ এতিয়া ক'বহি নাৰদ সেইটোকে কৈছে এইটো ভাগৱতত এনেকে আছে শুকনিগদতি ৰাজা শুনাটো পৰে যেন কথা ভৈল কেখি বধ অনন্তৰে এইটো ক'লেই
কংসত কহিয়া কথা পাছে দেৱকী এই যে কৈ আহিলেগৈ কৃষ্ণৰ পাশক লাগি আখিলা হৰিষি এবাৰ তাত কংসক কৈ মেলি কৃষ্ণৰ ওচৰলৈ আহিছে আহি পেলাই কি কৰিছে জগতৰে সুহৃদ নাৰদ ভাগত কৃষ্ণক কৰিলা তুতি নিৰ্জন থানত মানে তেওঁক অকলশৰীয়াকৈ এই কথাখিনি কৃষ্ণৰ আগত তুতি হিচাপে ক'লে সেই গোটেই কথাখিনিৰ মাজতে প্ৰথমে ঈশ্বৰ কৃষ্ণৰ কথাটো যে এইজন যে পৰম প্ৰভু কৃষ্ণ সগুণ সাকাৰ কৃষ্ণ সেই কথাটো নাৰদেও কৈছে আৰু কৈছে এইটো কথা বোলে তোমাক কিন্তু মানে নিবৰ কাৰণে মথুৰাৰ পৰা কালিলৈ অক্ৰূৰ আহি আছে ৰথ লৈ পেলাই কাৰণ আজি মোক কৈ পঠাইছেতো এই কথাখিনি মানে কংসই তেওঁৰ আঁচনিটো কৈ দিলে আৰু ইতিমধ্যে এই দৈৱকী বসুদেৱক বন্দী কৰিছে আৰু কিন্তু এই অক্ৰূৰক পঠাই দিব অক্ৰূৰক মানে তোমাক নিবলৈ আহিব তোমালোক দুইজনকে নিব বলৰাম আৰু কৃষ্ণ সেই কথাটোকে এতিয়া ঐ শুনা প্ৰভু আজি আখি পাই বন্ত অক্ৰূৰ ৰজনী প্ৰভাতে কালি যায় বা মধুপুৰ এই যে কৈ মেলি আহি পালেহি ইতিমধ্যে এই কথাষাৰ ক'লে বোলে প্ৰভু এতিয়া কথাটো হ'ল কাইলৈ তুমি যাব লাগিব শুনা প্ৰভু আজি আহি পাই বন্ত অক্ৰূৰে ইতিমধ্যে আহি পাবহি আৰু তোমাৰ এইখিনি পাই পেলাই কি কৰিব কালিলৈকে তুমি কিন্তু ৰজনী প্ৰভাতে কালি যায় বা মধুপুৰ তুমি কি হ'ব সেই কথাটো অৰ্থাৎ এই কথাখিনি ধ্ৰুৱাক বধিবা ধনু ভাঙিবা ৰজাৰ পিছত কি কৰিব এই গোটেই কথাখিনি নাৰদে যেনিবা বুজাই দিব আৰু কৃষ্ণক বোলে এইবোৰ ঘটনা হ'ব মইতো কৈ আহিছিলো এইখিনি কথা কংসৰ পৰা যিখিনি গম পাই পেলাই এইখিনি হ'ল আৰু সেই অনুসৰি কৃষ্ণক আহি পেলাই গকুলত জনাই দিলেহি আৰু বোলে এনেকুৱাকে আহি পেলাই কৃষ্ণ আৰু বলৰামক তোমাক দুইজনকে নিবৰ কাৰণে অক্ৰূৰ আহিব বাকীখিনি কথা গোটেই পৰিকল্পনাখিনি কথাও কৃষ্ণৰ আগত তুতি হিচাপে নাৰদে ক'লে এই দুইটা কথাকে মুহুৰ কথা তুমি কংসত জনাই কৰিবাহা তুতি মোক নিৰ্জনত পায় এই দুটা বাক্যৰ মাজত তুতি কথাখিনি